স্যার নোটস কেনেকৈ বনাম স্যার এডিআরই এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ এডিআরই 3.0 কাৰণে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ বাট নোটস কেনেকৈ বনালে হেল্প হ'ব ইউজফুল হ'ব বস্তুখিনি বিকজ নৰ্মালি দেখা যায় ষ্টুডেণ্টে এটা নোটছ বনোৱা ষ্টাৰ্ট কৰে 15 দিন 20 দিনলৈকে কণ্টিনিউ থাকে ইয়াৰ পিছত বাদ দিয়ে আমনি লাগে আৰু ভাল নালাগে নোটছটো ভাল হোৱা নাই বুলি লাগে ভালকৈ বনাব পৰা নাই চ' তাৰপিছত পিডিএফৰ পৰা ষ্টাৰ্ট কৰে চ' নোটছ কেনেকৈ বনাম সেইটোলৈ বহুত ষ্টুডেণ্টৰ বহুতকেইটা কুৱেৰি আছে মোৰ ৰিচেণ্ট মই ভিডিঅ'টো মই কমেণ্ট ছেকশ্যন যিকেইটা পালোঁ সেইটোলৈ আজি অলপ ডিছকাশ্যন কৰিম বহুত বেছি দীঘলীয়া ভিডিঅ' নহয় বাৰু 10 মিনিটৰ ভিডিঅ' হ'ব বা ধুনীয়াকৈ অলপ বস্তুখিনি শুনিব পাৰোঁ ইয়াৰ আগত মই নিজৰ ইন্ট্ৰডাকশ্যন অলপ দি দিওঁ মোৰ নাম সৌৰভ আপোনালোকৰ সৌৰভ স্যাৰ মই RRB NTPC 2015 ক্লিয়াৰ কৰিছিলোঁ এজ এ ষ্টেচন মাষ্টাৰ যোৱা 8 বছৰত বেছি 8 বছৰ হ'ল বাৰু এজ এ ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ দি আছোঁ ইয়াৰ বাহিৰত SSC CGL ক্লিয়াৰ কৰিছিলোঁ 2017 আজিলৈকে 8 বছৰ মোটামুটি হ'ল মই ক্লাছেছ প্ৰভাইড কৰা বহুত অফলাইন আৰু অনলাইন মোটামুটি 140 জনৰ বেছি ষ্টুডেণ্ট আজিলৈকে চাকৰি পালে বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত বেলেগ বেলেগ চাকৰি পালে ADRE 1 আৰু ADRE 2 এই দুটা এক্সামত মোটামুটি মোৰ 75ৰ বেছি ষ্টুডেণ্টে চাকৰি পাইছে আৰু যি হওক চ' আশা কৰোঁ আপোনালোকে ভালকৈ পইণ্টখিনি বুজাব পাৰিম আহক এতিয়া হ'ল যে নোটছ কেনেকৈ বনাম বা নোটছটো কিমান ইম্পৰ্টেণ্ট চাব আজিৰ দিনত কি হয় আপোনালোকে বহুতে কি কৰে হয় কোনো পেইড কোৰ্চ ল'ব মোৰ পেইড কোৰ্চ হ'ব পাৰে বা বেলেগ টিচাৰৰ পেইড কোৰ্চ হ'ব পাৰে বা এনেকুৱা এটা গ্ৰুপ অফ ষ্টুডেণ্ট আছে যিসকলে বাৰু চেল্ফ প্ৰিপাৰেশ্যন কৰে মই এটা কথা কৈ দিওঁ আগতে নিশ্চয়কৈ এইটোলৈ ছেপাৰেটকৈ মই ভিডিঅ' বনাম বাট এটা কথা কৈ দিওঁ যে বহুতে এইটো ভাবে যে চেল্ফ প্ৰিপাৰেশ্যন কৰি চাকৰি পাব নোৱাৰোঁ নেকি নিশ্চয়কৈ পাব চেল্ফ প্ৰিপাৰেশ্যন যদি আপুনি ভালকৈ কৰে ষ্ট্ৰেটেজিকেলি কৰে যেনেকৈ কৰিব লাগে সেনেকৈ যদি কৰে যদি নিশ্চয়কৈ চাকৰি পাব কোনো পেইড কোৰ্চ কোনো কোচিং লোৱাৰ প্ৰয়োজন নাই মই আপোনাক কৈ আছোঁ বাৰু মই নিজে এটা লাইভ এক্সাম্পল মই কোনো কোচিং টোচিং লোৱা নাছিলোঁ মই ৰেলৱে ক্লিয়াৰ কৰিছোঁ RRB NTPC নিচিনা এক্সাম ক্লিয়াৰ কৰিছোঁ উইদাউট এনি কোচিং চ' এইটো নিশ্চয়কৈ সম্ভৱ ৰেলৱে বা SSC যদি ক্লিয়াৰ কৰা যায় উইদাউট এনি কোচিং তো ADRE বা আসাম পুলিচ ক্লিয়াৰ কৰা ডাঙৰ কথাই নহয় নিশ্চয়কৈ কৰা যায় বাট যেনেকৈ প্ৰিপেয়াৰ কৰাটো প্ৰয়োজন যিটো ষ্ট্ৰেটেজি হোৱা প্ৰয়োজন সেই ষ্ট্ৰেটেজি যাতে ফুলফিল হয় ৰেণ্ডম যদি প্ৰিপাৰেশ্যন কৰে তেতিয়াতো প্ৰব্লেম আৰু যি হওক সেইটো আমি ছেপাৰেটকৈ ভিডিঅ' বনাম এতিয়া কথা হ'ল যে আজিৰ দিনত যিটো হৈ আছে বাৰু ষ্টুডেণ্টে বহুত আপুনি পেইড কোৰ্চ লৈছে বা কিবা ইউটিউবত কিবা ক্লাছ কৰিলে তেখেতে আজি বহুত টেলিগ্ৰাম চেনেল বহুত বেলেগ বেলেগ টেলিগ্ৰাম চেনেল বেলেগ বেলেগ কণ্টেণ্ট দিয়া হয় আপোনালোকে যিকোনো কিতাপ সেই কিতাপৰ PDF আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব হোৱাটছএপ গ্ৰুপত পাই যায় আপোনালোকে টিচাৰসকলে নিজৰ ক্লাছখিনি আপোনালোকে PDF ফৰ্মেটত দি দিয়ে আপোনালোকে কি ভাবিব পাৰে যে হৈ গ'লতো ছাৰেতো নোট দিলে হৈ যাব আৰু এইটো ইয়াৰ পৰা পঢ়ি ল'ম আৰু এতিয়া টেব এটা কোনোবা টেব কিনি লয় কোনোবা লেপটপৰ পৰা পঢ়ে বা যেনেকৈ মোবাইলৰ পৰা পঢ়ে এনেকৈ বস্তুখিনি হয় আৰু মই এটা কথা আপোনালোকক ক্লিয়াৰলি কৈ দিওঁ তাতে মই কোনো আই ৱন্ট মিনছ মাই ৱৰ্ডছ মই কোনো তাতে কোনো ডাউট নাৰাখিম কথাখিনি মই অনেষ্টলি কৈ আছোঁ PDFৰ পৰা পঢ়া শুনা নহয় PDFৰ পৰা PPTৰ পৰা যদি আপোনালোকে ভাবে যে এনেকৈ প্ৰিপাৰেশ্যন হয় এইটো মিছা কথা এইটো এনেকৈ প্ৰিপাৰেশ্যন নহয় একেবাৰেই নহয় যেতিয়ালৈকে এজন ষ্টুডেণ্টে নিজে নোট নবনাব তেতিয়ালৈকে এজন ষ্টুডেণ্টে নিজৰ হেণ্ড ৰিটেন নোটছ নিজে বনায় কিন্তু বাৰে বাৰে ৰিভিজন নিদিয়ে তাতে চেঞ্জেছ নকৰে তাতে আপডেট নকৰে এইটো নোটছে নহয় আৰু এই নোটছ নাথাকিলে কোনো ষ্টুডেণ্টে চাকৰি পাব নোৱাৰে মোৰ যিমানখিনি অভিজ্ঞতা তো নোটছ আপোনাক নিজে বনাবই লাগিব আৰু এইটো কাৰণ মই যেতিয়া আজিৰ দিনত যেনেকৈ মই পেইড বেছ এটা চলি আছে বাৰু পেইড বেছৰ ষ্টুডেণ্ট আছে বাৰু তেখেতে আপোনাক মই কৈ দিছোঁ আগৰ পৰা যে আপোনালোকে এইটো মোৰ পৰা এক্সপেক্ট নকৰিব যে মই আপোনাক ষ্টাৰ্টিঙত এটা PDF দি দিলোঁ PDF পৰা পঢ়ি লওক হৈ যাব নহয় মই ক্লাছত মই লিটাৰেলি মই বস্তুখিনি এক্সপ্লেইন কৰোঁ এটা এটাকৈ এক্সপ্লেইন কৰোঁ তেখেতসকলে ভিডিঅ' চাইটো নোট ডাউন কৰে মই নিশ্চয়কৈ তেখেতসকলক PDF প্ৰভাইড কৰিম নকৰা নহয় PDF প্ৰভাইড কৰিম বাট PDFটো বাৰু মই ক্লাছৰ যিটো মই বুজাইছোঁ সেইটো PDF নহয় এইটো এটা ভালকৈ একদম লেন্দি এটা ইন ডিটেইল এটা PDF থাকিব তাতে গোটেইখিনি বস্তু তাতে সোমাই দিয়া থাকে আৰু বাট এই PDFৰ পৰা বহুত বেছি ভেলুৱেবল বেছি প্ৰাইচলেছ বহুত বেছি মূল্যৱান বস্তু তেখেতে নিজৰ হেণ্ড ৰিটেন নোট যিটো বাৰু মই ক্লাছত কৰাই আছোঁ তেখেতে নিজে এইটো লিখিব পাৰোঁ এইটো তাতকৈ বহুত বেছি মূল্যৱান কাৰণ কি এইটো মনত থাকিব আপোনালোকে যেতিয়া কিবা এটা বস্তু নিজৰ হাতত লিখিব নহয় মনত থাকিব আপোনাৰ PDFৰ পৰা পৰা বস্তু মনত নাথাকে অসুবিধা হয় হৈ গ'ল চ' নিজেতো বনাবই লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল আপুনি ছাপ'জ সৌৰভ ছাৰৰ পৰা বা মইতো বাদি দিওঁ মানে সৰু এজন টিচাৰ বহুত ডাঙৰ এজন টিচাৰৰ কথা ভাবিলোঁ ছাপ'জ এজন টিচাৰ 6.5 লাখ 7 লাখ 10 লাখ ছাবস্ক্ৰাইবাৰ আৰু তেখেতে বাৰু কিবা এটা কোৰ্চ লঞ্চ কৰিলে যিকোনো এক্সামৰ বাবে ADRE বাবে তেখেতে এটা কোৰ্চ এটা লঞ্চ কৰিলে চ' আপোনাৰ নিচিনা হাজাৰ ষ্টুডেণ্টে তাতে এডমিশ্যন ল'বই পাৰে একো ডাঙৰ কথা নহয় লৈছে এডমিশ্যন এতিয়া টিচাৰে যিটো পঢ়াই আছে হাজাৰ ষ্টুডেণ্ট একেলগে ক্লাছ কৰিব ছেইম নোট চবকে চালে দিব তাতে ভেদাভেদ নকৰিব যে তাক ভাল ষ্টুডেণ্ট কেইজনক ভাল বস্তু দিলোঁ বেয়া ষ্টুডেণ্টক বেয়া চবেই ছেইম বস্তুৱে পাব আৰু চবেই ছেইম বস্তুৱে পাব আৰু এতিয়া এটা কথা কওকচোন হাজাৰ ষ্টুডেণ্টে যদি এডমিশ্যন লৈছে হাজাৰজনে চাকৰি পাব নেকি ইয়াৰ পৰা যদি 10জন যদি চাকৰি পায় বহুত ডাঙৰ কথা এই ইউটিউব চেনেলৰ কাৰণে এই টিচাৰৰ কাৰণে এই বেচৰ কাৰণে বহুত ডাঙৰ কথা যে মোৰ চিলেকশ্যন ৰেচিঅ' 1% কি 2% 1% 2% চিলেকশ্যন হোৱা মানে বহুত ডাঙৰ কথা আপুনি ভাবক হাজাৰজনৰ ভিতৰত যদি 20জন 30জন চাকৰি পায় মানে কি ক'ম আৰু ইয়াতছে ভাল খবৰ হ'বই নোৱাৰে
চ' বাকী কেইজনটো ছেম নোটে পঢ়িলে, ছেম টিচাৰৰ পৰা টিউশ্যন লৈছে, ক্লাছেছ লৈছে, কিয় চাকৰি পোৱা নাই? কাৰণটো হ'ল নোট আপুনি যেতিয়া বনাব, ছাৰে যিটো নোট দিছে এইটো বাৰু এইটো এটা বেছ, এইটো আপোনাৰ ফাউণ্ডেশ্যন। যেতিয়া ঘৰৰ এটা মই ভেটি বনাওঁ নহয়, ঘৰ এটা ডাঙৰ এটা বিল্ডিং বনাব, আপুনি ভেটি যিটো বনাব ফাউণ্ডেশ্যন সেইটো ষ্ট্ৰং হোৱা বহুত প্ৰয়োজন। যিটো ছাৰে যি পাৰ্টিকুলাৰ ছাৰৰ তাতে আপোনালোকে ক্লাছেছ লৈছে বা মেডামৰ তাতে লৈছে, তেখেতৰ নোট বাৰু এই কামখিনি কৰিব, কিন্তু ইয়াৰ ওপৰত আপুনি তাতে কিমান ধুনীয়াকৈ বস্তুখিনি ইনক্লুড কৰিব। আপুনি এটা টিচাৰৰ নোট পঢ়াৰ পিছত আপুনি এতিয়া অথেণ্টিক এটা কিতাপ উঠাব। যদি আপুনি GS-ৰ নোটৰ কথা কয়, আপুনি ছাৰে এটা ছাপ'জ ইণ্ডিয়ান পলিটি পঢ়াই দিলে, আপোনাৰ ইণ্ডিয়ান পলিটি ছাৰে পঢ়া বস্তুখিনি ছাৰে আপোনাক 20টা-25টা ক্লাছ কৰি গোটেই ইণ্ডিয়ান পলিটি শেষ কৰাই দিলে, আপুনি শেষ কৰক, কিন্তু নোটটো ধুনীয়াকৈ বনাব। আৰু এনেকৈ নহয় ছাৰে কৈ আছে আপুনি খালি কাণত অৰিজিৎ সিঙৰ কিবা গানা লগাই জাষ্ট খালি নোট ডাউন কৰিলে, আকৌ মাথাত কোনো কাম নহয়। ছাৰে কৰা বস্তুখিনি আগতে নিজে ৰিভাইজ কৰক, তাৰপিছত নিজৰ ভাষাত বস্তুখিনি লিখিব, তেতিয়া আপোনাৰ ৰিভিজন হৈ যাব বাৰু, আৰু বস্তুখিনি মনত থাকিব আপোনাৰ। দেখাত বহুত ধুনীয়া হ'ব লাগিব এনেকৈ কোনো কথা নাই। কালাৰফুল পেন আপুনি নিশ্চয়কৈ ইউজ কৰিব পাৰে, বেলেগ বেলেগ কালাৰ যেতিয়া আপুনি ইউজ কৰিব, আজিকালি পোৱা যায় লাইব্ৰেৰীত আপুনি গ'লে এটা ছেটত 15টাকৈ কলম থাকে, বেলেগ বেলেগ কালাৰৰ পেন পোৱা যায়। যেতিয়া মানে এইটো বাৰু মোৰ কথা নহয়, এইটো হিউমেন চাইকলজি হয়। এইটো বাৰু এজন যিসকলে বাৰু এইটো কৰে, এইটো ছাৰ্ভে আছে বাৰু, যে আপুনি যেতিয়া বহুত বেলেগ বেলেগ কালাৰ ইউজ কৰিব নহয়, আপোনাৰ মাথাটো ৰিটেনশ্যন দিছে, এইটো বেছি টাইমলৈকে মনত থাকিব আপোনাৰ, হয় নে? আপুনি বেলেগ বেলেগ কালাৰ ইউজ কৰক, দেখাত বহুত ধুনীয়া হ'ব। হেণ্ড ৰাইটিং বেয়া হ'ল, আপুনি আকৌ চিঙি দিলে পেজখন, আকৌ এনেকৈ নহয়, টাইম বেছি দিব নালাগে বাৰু। আপুনি ছাৰে বস্তুটো কৰিলে, আপুনি নিজে নোট বনাব, কিবা বস্তু মিছ হ'ল তাৰ পৰা লিখি আপুনি ইয়াতে আকৌ চেঞ্জ কৰি দিলে বস্তুখিনি, হৈ গ'ল। এইটো হ'ল ফাৰ্ষ্ট ফেজ, এইটো কিন্তু কমপ্লিট নোট নহয়, এইটো আপোনাৰ অকল ফাৰ্ষ্ট ফেজ হ'ল আপোনাৰ। এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি কিবা এটা অথেণ্টিক কিতাপ, এটা ভাল এটা মাৰ্কেটৰ পৰা অথেণ্টিক কিতাপ, মানে যেনে তেনে কিতাপ নহয়, ভাল এটা, যেনেকৈ GS-ৰ কথা যদি মই কওঁ, আপুনি পৰমাৰ SSC উঠাব পাৰে, আপুনি মনোহৰ পাণ্ডে উঠাব পাৰে, আপুনি লুচেন জিকে উঠাব পাৰে, মানে ভাল এটা কিতাপ এটা উঠাব, আৰু এই কিতাপটো আপুনি ছেম কণ্টেণ্ট, ছাৰে পঢ়োৱা কণ্টেণ্টখিনি আপুনি এই কিতাপৰ পৰা পঢ়ক। তাতে আপুনি বহুত ইউজফুল এক্সট্ৰা কেইটামান পইণ্ট পাব, এই পইণ্টকেইটা ছাৰৰ টপিকত তাতে সোমাই দিয়ে, ধুনীয়াকৈ সোমাই দিয়ে। আৰু যেতিয়া সোমাব নহয়, আপোনাৰ লগে লগে অলপ ৰিভিজনো হৈ থাকিব। পটককৈ আপুনি কিবা এটা, ছাপ'জ মই ক'লোঁ আপোনাক জালিয়ানৱালা বাগ মেছাকাৰ, তো জালিয়ানৱালা বাগৰ বস্তুখিনি ছাৰে কিবা 5টা-6টা পইণ্ট দিলে, এতিয়া আপুনি যেতিয়া বেলেগ এটা কিতাপ পঢ়িব নহয়, আৰু 2টামান পইণ্ট পাব, তাতে সোমাই দিয়ক। সোমাই দিয়াৰ লগত আৰু এটা ফাইদা কি হ'ল, আপোনাৰ লাভ এটা কি হ'ল, আপোনাৰ জালিয়ানৱালা বাগ কমপ্লিট ইনচিডেণ্টটো আপোনাৰ এবাৰ ৰিভিজন হৈ গ'ল। ইয়াৰ পৰা অলপ 5 পেজ আগত আৰু ইয়াৰ পৰা 2 পেজ পিছত গোটেইখিনি ৰিভিজন এটা হৈ গ'ল ভালকৈ। ৰিভিজন, ঠিক মনত পৰিলে, মই এই পইণ্টখিনি পাহৰি গৈছিলোঁ। এইটো আপুনি নিজে ৰিয়েলাইজ কৰিব তেতিয়া। তো নোট এইখন আমি কৈছোঁ, 1 নম্বৰ পইণ্ট আমাৰ ডাইৰেক্ট লাষ্ট পইণ্টত আহক। ডিজিটেল নোট PDF-টো কমপ্লিট একদম বেন, এইটো একেবাৰে ইউজ নকৰিব। আপুনি PDF-ৰ পৰা PDF আপুনি চাব, তাতে PDF নকৰাকৈ ছাৰে আপোনাৰ নোট কেনেকৈ দিব, বাট নোটটো আপুনি নিজৰ কপি নিশ্চয়কৈ লিখিব। আৰু ডাইৰেক্টলি 4 নম্বৰ আপডেট ইয়ৰ নোটছ ৰেগুলাৰলি নিজৰ নোটক আপুনি আপডেট কৰিব, আদাৰৱাইজ প্ৰব্লেম হ'ব। কিন্তু আপুনি যিমান বেলেগ বেলেগ যেতিয়া কণ্টেণ্টকেইটা পাব নহয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপুনি চল্ভ কৰিব, মক টেষ্ট চল্ভ কৰিব, অথেণ্টিক কিতাপ এটা ফ'ল' কৰিব, আপোনাৰ ছাৰৰ নোটছ আপুনি ফ'ল' কৰিব। গোটেইকেইটা বস্তু যদি আপোনাৰ এটা নোট কপিত থাকে, তাতে আপোনাৰ জাগাই নাই, তাতে আপুনি স্পেচ পোৱা নাই, নতুন এটা পেজ আপুনি তাতে আঠা দি লগাই দিয়ক, কিন্তু ছেম বস্তু ছেম জেগাত থাকিব লাগে। আপুনি যদি বেলেগ ঠাইত যদি লৈ যায়, যদি কিবা কি গেৰেণ্টি আছে, এক্সামৰ সময়ত আপুনি পাহৰি গ'লে, এক্সামৰ সময়ত আপুনি বাৰু এই বেলেগ এটা কপি যে সৰুকৈ বনাইছে বাৰু, এইটো আপুনি ৰিভিজন দিয়াৰ কথা পাহৰি গ'লে আউট অফ টেনশ্যন, বহুত টেনশ্যন হয় এতিয়া। যিসকলে বাৰু চিনচিয়াৰ এক্সপিৰিয়েঞ্চ থাকে, যিসকলে পঢ়া শুনা কৰে বাৰু, মই তেখেতসকলৰ কথা কৈ আছোঁ। যিসকলে বাৰু চিনেমা চোৱাৰ নিচিনা অডিয়েঞ্চৰ নিচিনা এক্সাম দিব যে, তেখেতৰ কথা কোৱা নাই। যিসকলে বাৰু আপোনালোকৰ নিচিনা 6 মাহ 8 মাহ এবছৰ প্ৰিপাৰেশ্যন কৰি এক্সাম দিয়াৰ কাৰণে যাব, তেখেতৰ কাৰণে কৈ আছোঁ বাৰু, তেখেতসকলে বাৰু এক্সাম দিয়াৰ সময়ত নাৰ্ভাছনেছ টেনশ্যন হোৱাটো স্বাভাৱিক, বিকজ আপোনালোকে এইটোৰ কাৰণে কষ্ট কৰিছে। চ' তেখেতসকলে এক্সাম দিয়াৰ আগত এটা নাৰ্ভাছনেছ আহিব, আৰু নাৰ্ভাছনেছ মানুহে বহুত ইজি কামো মানুহে ভুল কৰে। চ' আপুনি পাহৰি গ'লে যে এনেকৈ এটা বেলেগ এটা কপি মই বনাইছিলোঁ, তাতে মই বস্তুখিনি নোট ডাউন কৰিছিলোঁ, তোমাৰ ৰিভিজনত দিয়াটো পাহৰি গ'লোঁ। এক্সাম হলত সোমোৱাৰ সময়ত মনত এই কপিটো মই তাতে থকা হ'ল, মইতো ৰিভিজনত দি দিলোঁ এইটো। চ' এইকাৰণে গোটেইখিনি বস্তু ট্ৰাই কৰিব, এটা ঠাইত যাতে ৰখা হয়। এইটো এটা কপি হ'ব পাৰে, এটা ফল্ডাৰ হ'ব পাৰে, যেনেকৈ বস্তুখিনি কৰা যায়, ঠিক আছে। এটা ফাইলৰ ভিতৰত গোটেইকেইটা কৰি যেনেকৈ হওক, মানে মই এটা ঠাইত যে থাকে যাতে, যে ৰিভিজনটো আপোনাৰ ভাল হ'ব, আৰু এইটো কণ্টিনিউছলি আপডেট কৰিব। যেনেকৈ আপুনি ছেম টপিকৰ ওপৰত যেতিয়া নতুন বেলেগ কণ্টেণ্ট পাব, তাতে সোমাই যাব, তাতে সোমাই থাকক, ৰিভিজনটো ভাল হ'ব আৰু বাৰে ৰিভিজন দিয়ক, বাৰে ৰিভিজন দিয়ক। ক্লিয়াৰ? অ'কে। প্ৰথম যিটো আপোনাৰ নোট হ'ব, এইটো অলপ লেন্থি হ'ব, অলপ লং হ'ব, বিকজ তাতে ছাপ'জ মই এক্সাম্পল দি কৈ আছোঁ আপোনাক, আপোনাক কৈ আছোঁ, মই যেনেকৈ ছাপ'জ এতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মই ষ্টুডেণ্টক পঢ়াই আছোঁ। তো আপোনাৰ জালিয়ানৱালা বাগ কৰাৰ আগতে তো আপোনাৰ এতিয়া ৰাওলাট এক্ট আহিব,
এই ৰাওলাট এক্ট আহিব, আপোনাৰ নন কপাৰেশ্যন মুভমেণ্ট তাৰপিছত আহি গ'ল, জালিয়ানৱালা বাগ মেছাকাৰ হোৱাৰ প্ৰটেষ্টৰ এগেইনষ্টত আপোনাৰ নন কপাৰেশ্যন মুভমেণ্ট আহি গ'ল। জালিয়ানৱালা বাগ 13 এপ্ৰিল 1999 হৈছিল। কিয় হৈছিল? ৰাওলাট এক্টৰ প্ৰটেষ্টৰ কাৰণে গৈছিল বাৰু, অমৃতসৰৰ গৈছিল, বৈশাখী আছিল সেইদিনা। তাৰপিছত জেনেৰেল ডায়াৰ বুলি এজন আহিছিল, তেখেতে বাৰু এই আন্ধাধুন এনেকৈ গুলি চলালে, আমাৰ মানে কেইজন মানুহ তাতে ঢুকালে। তাৰপিছত এইটো ৰিভেঞ্জ লোৱাৰ কাৰণে উধম সিং তাতে গৈ তেখেতক শ্বুট কৰিলে কেক্সটন হল ইন লণ্ডন এনেকৈ। তো এইটো গোটেইখিনি আপুনি না লেণ্ডি নোটত গোটেইখিনি ধুনীয়াকৈ লিখিব এজ এ ষ্টৰি হৈ গ'ল। এইটো আপোনাৰ মেইন নোট, এইটো আপোনাৰ একদম ইম্পৰ্টেণ্ট মেইন নোট আপোনাৰ। এতিয়া আপুনি যদি 3 বা 4 বাৰ ৰিভিজন দিব নহয়, এতিয়া আপোনাৰ ধুনীয়াকৈ বস্তুখিনি আহি যাব। এতিয়া আপুনি কি কৰিব? এতিয়া আপুনি আৰু এটা নোট বনাব, শ্বৰ্ট নোট বুলি কয় বা চামাৰি, মানে আপুনি ফ্ল' চাৰ্ট বনাব। ফ্ল' চাৰ্ট লিখিব জালিয়ানৱালা বাগ মেছাকাৰ। কিন্তু ইয়াৰ লগত ৰিলেটেড বস্তুখিনি আপুনি এনেকৈ এৰ' দি লিখি থাকক। জালিয়ানৱালা বাগ মেছাকাৰ, প্ৰটেষ্ট অফ ৰাওলাট এক্ট, বৈশাখী 13 এপ্ৰিল 1999 হৈছিল, অমৃতসৰত হৈছিল, জেনেৰেল ডায়াৰ ফায়াৰ কৰিলে, এনেকৈ 367 অফিচিয়েল ডেটা যিকেইজন তাতে কিলিং কৰা হৈছিল বুলি কোৱা হৈছে, কিন্তু একচুৱেল হৈছিল বাৰু 1561, 1561 বেছি মানুহ তাতে ফায়াৰ কৰা হৈছিল, তাক শ্বুট কৰা হৈছিল। এইটোৰ এগেইনষ্টত গান্ধীজী নন কপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিলে। এইটোৰ কাৰণে এইটো ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে হাণ্টাৰ কমিশ্যন এৰ' দি দিলে, হাণ্টাৰ কমিশ্যন। চ' এৰ' দি বস্তুখিনি অলপ জেগাখিনি গোটেইখিনি ৰিভিজন আপোনাৰ হৈ গ'ল। কমপ্লিট 2, 3, 4 পেজৰ বস্তু এটা সৰু জেগাত আপুনি ফ্ল' চাৰ্ট দি বনাই দিয়ে। এইটো কোৱা হয় চামাৰি। এনেকৈ ৰিভিজন কৰি দিয়ে। এতিয়া কি হয় আপোনাৰ ৰিভিজন বাৰে বাৰে আপোনাৰ ষ্ট্ৰং হ'ব, বস্তুখিনি মনত আপোনাৰ বহুত ভালকৈ বস্তুখিনি মনত থাকিব, এক্সামৰ পৰা টেনশ্যন নাই। আৰু এটা কথা কৈ আছোঁ, বহুত এটা কৈ আছে ৰিভিজন কেনেকৈ দিব লাগিছে। বিকজ ষ্টাৰ্টিঙত আপুনি প্ৰিপেৰেশ্যন যে ষ্টাৰ্ট কৰিলে এজ এ বিগিনাৰ, 1 মাহ 2 মাহত আপোনাৰ কণ্টেণ্ট বহুত কম, আপুনি ইজিলি ৰিভাইজ কৰিব। অলপ কণ্টেণ্ট, ইণ্ডিয়ান পলিটি আপোনাৰ 15, 20, 30 পেজ লিখা হৈছে, ইজিলি ৰিভাইজ কৰিলে। ইণ্ডিয়ান জিঅ'গ্ৰাফি 30 পেজ, ইজিলি ৰিভিজন হৈ গ'ল। মেথছত 4টা চেপ্টাৰ হৈ গ'ল, ইজিলি ৰিভিজন হৈ গ'ল। বাট কথাখিনি ভাবক, আজিৰ পৰা 6 মাহ 7 মাহ পিছত মেথছত আপোনাৰ শেষ হৈ গ'ল 17টা চেপ্টাৰ। আপুনি গোটেইকেইটা ৰিভিজন দিব পাৰিবনে একেলগে? সম্ভৱ নহয়। ৰিজনিঙত হৈ গ'ল আপোনাৰ 12টা চেপ্টাৰ, একেলগে ৰিভিজন দিয়া সম্ভৱ নহয়। GS পলিটি শেষ, জিঅ'গ্ৰাফি শেষ, ইণ্ডিয়ান হিষ্ট্ৰী শেষ, হ'ব অৱস্থা, আছাম জিকে আপোনাৰ মোটামুটি বহুতখিনি হৈ গ'ল। গোটেইখিনি ৰিভিজন দিব পাৰিবনে? প্ৰব্লেম। চ' এই কাৰণে আপুনি না অলপ না সদায় 20 দিন মূৰে মূৰে ৰিভিজন দিয়া এটা প্ৰেক্টিছ কৰিব। 20 দিন মূৰে মূৰে ৰিভিজন দিম, তেতিয়া বস্তুখিনি মনত থাকিব আপোনাৰ, আৰু এটা ফিউচাৰত যায় আপোনাৰ বহুত হেল্প কৰিব। ক্লিয়াৰ? চ' সেইকাৰণে নোট মই বাৰে বাৰে কৈ আছোঁ, PDF নোট নহয়, নিজৰ নোট বনাব, বাৰে বাৰে ৰিভিজন দিব। আৰু নোট আকৌ দুটা কেটাগৰী, এটা হ'ল লং বা লেন্দি নোট, আপুনি ফাৰ্ষ্ট টাইম নোট বনাব, ইয়াৰ ওপৰত ৰিভিজন কৰোঁতে তাতে সদায় আপডেট কৰি থাকিব, সদায় আপডেট কৰি থাকিব, য'ৰ পৰা যি নতুন বস্তু হ'ব তাতে আপডেট কৰিব। আৰু লাষ্টত এটা শ্বৰ্ট নোট বনাব, চামাৰি এটা নোট বনাব। ক্লিয়াৰ? আপোনাৰ তেতিয়া টেনশ্যন নাই। হৈ গ'ল? ইমানখিনিয়ে বাৰু, ইমানখিনি ক'ব লগা আছিল নোট লৈ। ফ'ল' কৰক, নিশ্চয়কৈ আপুনি চাব ইয়াৰ পৰা কিবা হেল্প পাব। যদি নাপায় যদি মোক ক'ব, আৰু ভালকৈ কৰক, নিশ্চয়কৈ হেল্প পাব। পঢ়া শুনা এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, দেৰি নকৰিব বাৰু, বেছি দিন নাই কিন্তু। চ' যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব। নতুন নতুন ভিডিঅ'লৈ মই আহি থাকিম। আপোনাৰ লগত সৌৰভ ছাৰ, চাইনিং অফ। থেংক ইউ।